আমাৰ চাৰিওফালৰ যিটো পৰিৱেশ, এই পৰিৱেশৰ মাজত আমি যেনেধৰণে ডাঙৰ হৈছোঁ, পৰিৱেশ পৰিস্থিতি আমাক এনেকুৱা ধৰণৰ এটা জেগালৈ লৈ গৈছে, যাৰ কাৰণে আচলতে আমাৰ ধৈৰ্য শক্তিটো বহুতেই কমি গৈছে। আমি যেতিয়া মনে আনন্দ উপভোগ কৰোঁ, তেনেকুৱা অনুষ্ঠানত কেতিয়া সময়খিনি পাৰ হৈ গ'ল গমেই নাপাওঁ। আৰু যেতিয়া মনে খাদ্যটো নাপায়, মনে আনন্দটো নাপায়, তেতিয়া কিন্তু আমি বেছি সময় যিকোনো এটা অনুষ্ঠানত বেছি সময় থাকিব নোৱাৰোঁ। কথাষাৰ হয়নে নহয় মন কৰিব যে আনন্দ বোলা বস্তুটো ক'ত থাকে? এতিয়া আনন্দনো কি? যে আনন্দ বোলা বস্তুটো সকলোকে লাগে। পৃথিৱীত ইমানবোৰ বৰ্ণ বৈষম্য আছে, আপোনাৰভাৱে মন কৰিব, আমাৰ নিজৰ 10টা আঙুলিৰ চাপ ইটোৰ লগত সিটো নিমিলে। বাকী অন্যৰ কথা নকয়, ইজনৰ কথা সিজনে নকয়, নিজৰ দেহত থকা 10টা আঙুলিৰ চাপ ইটোৰ লগত সিটো নিমিলে। ইমান অমিলৰ মাজতো আমাৰ মনুষ্য হ'বৰ নৰ সমাজৰ এটাই মিল আছে কি? আমি সকলোৱে আনন্দ বিচাৰোঁ। এতিয়া কথা হ'ল আনন্দটো আছে ক'ত? এই কথাটো বিচাৰি নোপোৱাৰ কাৰণে, বুজি নোপোৱাৰ কাৰণে আমি আনন্দ য'ত ত'ত বিচাৰি ফুৰোঁ, যাৰ কাৰণে আমাৰ আনন্দবোৰ স্থায়ী নহয়। আমি যিবোৰ আনন্দ বিচাৰিছোঁ এইবোৰ খন্তেকীয়া আনন্দ, বাহ্যিক জগতৰ আনন্দ। পৰম আনন্দ য'ত পায় সেই বস্তুটো আমি আচলতে আগেই বুজি ল'ব লাগিব। বিভিন্ন দেৱ দেৱী পূজা, বিভিন্ন ধৰণৰ অনুষ্ঠান, বিভিন্ন ধৰণৰ সেৱা সৎকাৰৰ মাজত, যাগ যজ্ঞ পূজা পাতলৰ মাজত আনন্দ কেৱল নিহিত হৈ আছে কৃষ্ণৰ ওচৰত। শাস্ত্ৰই সেইকাৰণে কৈছে, কৃষকেন শব্দ ইটো পৃথিৱীবাচক ন আনন্দ প্ৰৱৰ্তয়। দুয়োটা লগে লাগি কৃষ্ণ শব্দটো হৈছে বুলি আমাক কৈছে যে কৃষ শব্দটোৱে পৃথিৱী বুজাইছে আৰু ন্যটোৱে আনন্দ বুজাইছে। গতিকে আনন্দটো আছে কৃষ্ণৰ ওচৰত আৰু আমি বিচাৰি আছোঁ বেলেগত। সেইকাৰণে আমাৰ আনন্দটো হৈছে ক্ষণস্থায়ী, পৰমানন্দটো আমি পাব পৰা নাই। পৰমানন্দ পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ ওচৰতহে পাম। সেইকাৰণে আমি কৃষ্ণ কথা শুনি যদি আনন্দ উপভোগ কৰিব পৰা নাই, তেতিয়াহ'লে জানি লওক আমাৰ ক'ৰবাত নহয় ক'ৰবাত অকণমান কেৰুণ আছে। যেতিয়াই কৃষ্ণ কথা শুনিলে মনটো আনন্দৰে ভৰি পৰে, তেতিয়াহ'লে বুজিব পূৰ্বজন্মৰ কৃপাৰ ফল কিন্তু আমাৰ আছে। যাহাৰ আছে পুণ্য অসংখ্যাত, সেহিহে পাতে কাণ কৃষ্ণৰ কথাত। কৃষ্ণৰ কথাত সকলোৱে কাণ পাতিব নোৱাৰে। কৃষ্ণৰ কথা শুনিবৰ কাৰণে ধৈৰ্য ধৰি বহু সময় আমি বহি থাকিব নোৱাৰোঁ। তাৰ উদাহৰণ আমি নিজেই। আমি প্ৰথমবাৰ আলোচনা কৰোঁতে আমি ইয়াত যিমানখিনি মানুহ আছিলোঁ, এতিয়া আমি ইমানখিনি এতিয়া নাই। আমি সকলো থাকিব নোৱাৰোঁ। আৰু কিছুমান এনেকুৱা বৈষয়িক আনন্দ আছে, যিখিনি আনন্দৰ মাজত আমি কিন্তু 2-3 দিন টোপনি ক্ষতি হ'লেও থাকিব পাৰিম। এইবোৰ নিজে নিজে নিজক সুধিলে উত্তৰবোৰ ওলাব। এইখিনিলৈ নাযাওঁ। যি হওক, ভাগৱত ধৰ্মৰ সম্পৰ্কে ঢেৰ দীঘলীয়াকৈ নকৈ মাত্ৰ অকণমান এটা উদাহৰণ, যিটো আজিৰ তাৰিখত সকলোৰে হৃদয়ৰ, সকলোৰে মানসপটত স্থান লাভ কৰিছে। এজন ব্যক্তি, কোনোবাই ন্যায় দিব পৰা নাই, কোনোবাই তেওঁৰ বিষয়ে বেয়াকৈ কৈছে, কৈ থাকক, কিন্তু সাধাৰণভাৱে জনমানসত অহৰ্নিশে স্থান পোৱা এজন ব্যক্তি হ'ল সুধাকণ্ঠ। আমাৰ যিজনৰ মনত যিজনৰ ছবি আমি অহৰ্নিশে লৈ ফুৰিছোঁ, ঘূৰি ফুৰিছোঁ, সেয়াই হৈছে কণ্ঠশিল্পী বৰেণ্য ব্যক্তি জুবিন গাৰ্গ, নহয় জানো? আজি জুবিন গাৰ্গৰ মৃত্যুৰ 6 মাহ পাৰ হৈ গ'ল। ন্যায়ৰ নামত আমি বহুত চিঞৰ বাখৰ কৰিলোঁ, নাপালোঁ, নালাগে। কিন্তু তথাপিও তেখেতৰ ছবিখন প্ৰতিজন অসমীয়াৰ বুকুৰ মাজৰ পৰা মোহাৰি দিব কিন্তু কোনেও নাই পৰা। যাৰ কাৰণে আজিৰ তাৰিখত একো এটা অনুষ্ঠান তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পৰা বিৰত থাকি আৰম্ভ কৰিব পৰা আমি নাই, হয়নে নহয়? মন কৰিবচোন, যিমান অনুষ্ঠান হৈছে এই বিগত 6 মাহত, প্ৰতিটো অনুষ্ঠানতে জুবিন গাৰ্গৰ ফটোখনত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিহে ভিতৰলৈ সোমোৱা হৈছে। কিয়? এয়াই হৈছে ভাগৱত ধৰ্ম। কিয় ক'লোঁ? জুবিন গাৰ্গৰ লগত ভাগৱত ধৰ্মৰ সম্পৰ্ক কি? আমি এইকাৰণে কৈছোঁ, চাওক, কেৱল মাত্ৰ তেখেতে কণ্ঠদান কৰিলে কাৰণেই তেখেতক আনন্দ আমি উপভোগ কৰিছোঁ এনে নহয়।
চাব দেই, যিখিনি বস্তুৰ পৰা আমি আনন্দ উপভোগ কৰোঁ সেইসকল ব্যক্তিক আমি হৃদয়ত স্থান দিওঁ। যেনে আমাৰ ঘৰত ককা দেউতাৰ ফটোখন নাই, কিন্তু গায়ত্ৰী মহন্তৰ ফটো আছে, অমিতাভ বচ্চনৰ ফটো আছে, শ্বাহৰুখ খানৰ ফটো আছে। কোন হয় মোৰ তেওঁ? শ্বাহৰুখ খান আমাৰ কিহৰ কি হয়? অমিতাভ বচ্চন আমাৰ কোন হয়? দৌতি হয় নে খুৰা হয় নে বৰ্তা হয় নে পেহাদৰ হয় নে কি হয়? তথাপিও অমিতাভ বচ্চনৰ ফটো যে আমাৰ ঘৰত আছে কেলে? এবাৰ নিজক সোধকচোন। তেখেতৰ অভিনয় শৈলীয়ে আমাৰ মনৰ কিছু নিভৃত কোণত ইমান সুন্দৰ আনন্দৰ খোৰাক যোগালে, যাৰ কাৰণে তেখেতৰ ছবিখন আমি আমাৰ ঘৰৰ বেৰত ওলমাই ৰাখিছোঁ, হয়নে নহয়? তো গতিকে জগতক আনন্দ দিব পৰা কৰ্ম যিয়ে যিয়ে কৰিছে, তেওঁলোকে মানুহৰ হৃদয়ৰ নিভৃত কোণত স্থান লাভ কৰিব পাৰিছে। যেনে আমাৰ বৰেণ্য শিল্পী সুধাকণ্ঠ আমাৰ জুবিন গাৰ্গ। এতিয়া জুবিন গাৰ্গে কেৱল তেখেতৰ কণ্ঠদানৰ যোগেদিয়ে যে মানৱৰ হৃদয় জয় কৰিছে সেয়াও নহয়। যদি সেয়াই হ'লহেঁতেন, আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ক্ষেত্ৰত যিমানখিনি জনসমাৱেশ হৈছিলে, তাতোকে বহু বেছি জনসমাৱেশ হ'ল জুবিন গাৰ্গৰ ক্ষেত্ৰত। কিয়? এইটো কথা আমাক ভগৱন্তই নিশ্চিত কৰি ৰাখে, যিজনে ভাগৱত ধৰ্ম পালন কৰে তেওঁৰ স্থানসমূহক ভগৱন্তই তেনেধৰণে পবিত্ৰ কৰিবই। যদি আমিও কৰিব পাৰোঁ, আমাৰো তেনেকুৱা ধৰণৰ এটা সন্মান আমিও পাম। কিয় কৈছে জানেনে? চাওক, জুবিন গাৰ্গে এজন মানুহ যিজনে ভাগৱত ধৰ্ম পালন কৰিছিলে। কেনেকৈ? এইটো মই ক'ব বিচাৰিছোঁ। ভাগৱত ধৰ্মৰ মূল তত্ত্বটো হৈছে যে জ্যেষ্ঠজনৰ প্ৰতি সন্মান, কনিষ্ঠত মৰম আৰু সন্মানজনক মৈত্ৰী ভাৱ আমি কৰিব পাৰিব লাগে। এই তিনিওটা ভাৱ আমাৰ থাকিব লাগে, ভাগৱত ধৰ্মই আমাক কৈছে। আৰু ভাগৱত ধৰ্ম কৈছে সকলো জীৱকে সমান দেখিবৰ কাৰণে। সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, সমস্তকে মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সেইটো জুবিন গাৰ্গে বুজি পাইছিলে। কেনেকৈ? তেখেতে ক'ৰবাৰ পৰা প্ৰগ্ৰেম কৰি ঘূৰি আহোঁতে ঠেঙতে দুখ পোৱা বগলী চৰাই এটা ধৰি আনি চিকিৎসা কৰিছিল, যাৰ কাৰণে বগলী চৰাইটোৱে অনাগত দিনত তেখেতৰ কান্ধতে পৰি, হয়নে নহয়, আহাৰ গ্ৰহণ কৰিছিলে, হাতত আহাৰ গ্ৰহণ কৰিছিলে। এইবিলাক কৈছে নহয়। কুকুৰ কেইটামানে তেখেতৰ ছবিখনৰ ওচৰতে বহুদিনলৈকে চাই চকুলো টুকি থাকিল, এনেকৈ কৈছিলে। বিষাক্ত সাপ এটাও তেখেতক আক্ৰমণ কৰা নাছিলে। সাপটো দুখ পোৱাৰ কাৰণে তেখেতক আনি তেখেতে কি কৰিছিলে? চিকিৎসা কৰিছিলে। এই যিবোৰ যে কথা, এইবোৰ ভাগৱত ধৰ্মত লিখা আছে যে সাপটোকো যে আত্মা আছে, আমাৰ হৃদয়ত যিটো আত্মা আছে, সাপটোৰ গাতো সেইকেইটা আত্মা আছে বুলি তেখেতে ভাবি লৈছিলে। তেনেধৰণে তেওঁ স্নেহ শ্ৰদ্ধা কৰিব জানিছিলে। সেইকাৰণে অন্য মানুহ মৰিলে শ্মশানলৈ গ'লে চোৱা হ'ল বুলি আমি গা ধুই ভিতৰলৈ সোমাওঁ, আৰু জুবিন গাৰ্গৰ মৰিশালীলৈ গ'লে আমি গা ধুই ধূপ ধূনা জ্বলাবলৈ যাওঁ। আৰু মৰিশালী শব্দটো যদি মই আৰু এবাৰ ব্যৱহাৰ কৰোঁ, এনে কিছুমান মানুহ আছে চাগে মোক ইয়াৰ পৰা উঠাই পঠিয়াই দিব। তাক ক'বলৈ কৈছে জুবিন ক্ষেত্ৰ, শ্মশান বা মৰিশালী বুলি ক'বলৈ মানা কৰিছে। কিয়? একেইটো কথা। আমি মৰিলে তাক শ্মশান বুলি কয়, জুবিন গাৰ্গ মৰিলে জ্বলাই দিলে, একেই জ্বলাইছে, তেখেতেও শটো জ্বলাইয়ে দিছে, কিন্তু তাক শ্মশান ক'বলৈ নাই দিয়া। কেইজনমান ব্যক্তি আজি কেইদিনৰ পৰা দেখিছোঁ নিজৰ অৰ্থ ব্যয় কৰি জুবিন ক্ষেত্ৰখনক আৰু সুন্দৰ কৰিবৰ কাৰণে, মানুহে গ'লে তাত অসুবিধা নাপাবৰ কাৰণে গোটেইডোখৰ একেবাৰে ৰভা ফিটিং কৰি দিবৰ কাৰণে উঠি পৰি লাগি আছে। কিয়? জুবিন গাৰ্গে কেৱল মাত্ৰ কণ্ঠদান কৰিলে সেইকাৰণে নহয়, তেখেতে ভাগৱত ধৰ্ম ধুনীয়াকৈ পালন কৰিছিলে। আজৰি সময়কণত তেওঁৰ ঘৰৰ মুখৰ আগত থকা শাক বেপাৰীটোৰ ওচৰত গৈ শাক বিক্ৰী কৰিছিল। এইটো কোনে কৰিব? কোন শিল্পীয়ে কৰিব? এবাৰ ৰামেশ্বৰ পাঠক নে কোনোবা এজন লোকগীতৰ শিল্পী অনুষ্ঠানত উপস্থিত আছিলে। অলপ সময়ৰ পিছত জুবিন গাৰ্গ গৈ তাত উপস্থিত হ'ল। জুবিন গাৰ্গ উপস্থিত হোৱাৰ লগে লগে সমিতিৰ বিষয়ববীয়াসকলে তেখেতক আদৰি সাদৰি ভিতৰলৈ লৈ গ'ল। তেখেতে কিন্তু বহুতবাৰ কৈছিলে যে তেখেতক মাতক, পাঠক প্ৰভুজনক মাতক, পাঠক দাক মাতক, কিন্তু তেখেতক কোনো গুৰুত্বই নিদিলে। আৰু সেইদিনা জুবিনে ষ্টেজত আমনি কৰিছিলে, দুটা গান গালে, ফুটাত উঠি দিলে। যিখন কমিটিয়ে জ্যেষ্ঠজনক সন্মান কৰিব নাজানে, যিখন কমিটিয়ে জ্যেষ্ঠজনক স্নেহ শ্ৰদ্ধা নিদিয়ে, কেৱল মাত্ৰ পপুলাৰিটি থকাৰ কাৰণে জুবিন গাৰ্গকহে চিনি পায়, সেইখন কমিটিক শ্ৰদ্ধা জনাই তেখেতে সেইদিনা গান পৰিৱেশন নকৰিলে। তেওঁ সেইখন কমিটিক সন্মানেই নজনালে, সেইকাৰণে দুটা গান গাই ফুটাত বগাই দিলে। প্ৰথমতে আমিও বেয়া পাইছোঁ, অভদ্ৰামী কৰে বুলি ভাবিছিলোঁ, পিছতহে গম পালোঁ কথাটো গুৰিটো ক'ৰবাতহে আছে। এই যে যিবোৰ জ্যেষ্ঠজনক প্ৰতি
সন্মান, কনিষ্ঠজনৰ প্ৰতি মৰম, দৰিদ্ৰক দয়া, এই কথাবোৰ বুজি পালেহে ভাগৱত ধৰ্ম পালন কৰাটো হয় বুলি কৈছে। এতিয়া আমি নিজক সুধো আহক, আমি কিমান ভাগৱত ধৰ্ম পালন কৰোঁ? এই যিটো কথা ক'লে জ্যেষ্ঠজনক সন্মান কৰা আমি সকলোৱে কৰোঁ বুলি ধৰি ল'লোঁ বাৰু। কনিষ্ঠজনক মৰম আমিও কৰোঁ, মানি লৈছোঁ। দৰিদ্ৰক দয়া আমি কিমান কৰোঁ? এবাৰ নিজক সোধোচোন। আমি এতিয়া সাধাৰণতে দৰিদ্ৰ বুলি ক'লে যি টকা পইচা নাইকিয়া মানুহ, দুখীয়া, সেইজনকে দৰিদ্ৰ বুলি আমি ভাবি লওঁ, নহয় জানো? দৰিদ্ৰ বা দুখীয়া বুলি মানি লওঁ। কিন্তু শাস্ত্ৰই কৈছে কেৱল তেওঁলোকেই দৰিদ্ৰ নহয়, দৰিদ্ৰ সেইসকলকো কোৱা হয় যিসকলে নিজৰ কাৰণে থাকিবলৈ ঘৰ এটা বনাই ল'ব নোৱাৰে। গৰু, ছাগলী, কুকুৰ, ম'হ এইবিলাক হয়নে নহয়? সিহঁতে নিজে থাকিবৰ কাৰণে ঘৰ দুৱাৰ বনাই ল'ব নোৱাৰে। গতিকে আমি সিহঁতৰ কাৰণে ঘৰ এটা বনাই দিব লাগে, তাৰমানে আমি তেওঁলোকক দয়া কৰিব লাগে। এইবিলাককো কৈছে যিজনৰ শৰীৰৰ এটা অংগ নাই সেই মানুহজনকো আমি দয়া কৰিবলৈ কৈছোঁ। এইবিলাক দৰিদ্ৰ, তেওঁলোকক দয়া কৰিবলৈ কৈছে। এতিয়া বাকীখিনিক দয়া কৰোঁ বা নকৰোঁ সেইটো বাদ দিয়ক, আমি এই দুখীয়াজনক দয়া কৰোঁ নে নকৰোঁ এবাৰ নিজক সোধোৱা হয়। নিজক সুধিলেহে উত্তৰটো ওলাব। আমি এবাৰ বিশাল মাৰ্কেটলৈ গ'লোঁ। বিশাল মাৰ্কেটৰ ভিতৰলৈ সোমাই গ'লোঁ। 499 টকা বুলি কোৱা চাৰ্ট এটা আমি কিনিলোঁ। তাতে একদম ফিক্স প্ৰাইচ লিখা আছে, সেইটো নকমাই, তাৰমানে ফিক্স প্ৰাইচ 499 টকা। 499 টকা, এটকা কমক বা 2 টকা কমক বুলি আমি কাউণ্টাৰত গৈ কম নি? বোলে পইচা 50 টকা কমাওকচোন। তাত লিখাই আছে ফিক্স প্ৰাইচ, কোনো কাৰণত নকমায়। আৰু কমাবলৈ যোৱাজনে লাজতে পৰিব, নহয় জানো? আমি এইটো বুজি পাওঁ। লগে লগে কাউণ্টাৰলৈ আহিলোঁ, চাৰ্টটো দি দিলোঁ, তেওঁলোকে কিবা এটা টিককৈ বজাই দিলে, বিল এখন ওলাই আহিলে 499 টকা, মই 500 টকীয়া এখন দি দিলোঁ, এটকাটো মোক মৰ্টন এটা দি পঠিয়াই দিলে। আমি আপত্তি কৰিছোঁ নেকি? গুচি আহিলোঁ। আৰু সেই একেজন মানুহে তললৈ আহি সৰু ল'ৰা এটা দেখিলোঁ, কাজি নেমু 2টামান, ঢেকীয়া 3 মুঠিমান, ঔটেঙা 2টামান লৈ বহি আছে। আমি সুধিলোঁ, অ' ভাইটি ঢেকীয়া মুঠি কেইটকা? তেওঁ ক'লে মুঠি 10 টকা। এই বাৰী চুকৰ ঢেকীয়া 3 মুঠি আৰু 3 মুঠিত 20 টকা ল'বা, দিয়া। দৰদাম কৰিছেনে নাই? কৰিছোঁ। তেতিয়াহ'লে এই যে দৰিদ্ৰ ল'ৰাটো যিটোৱে নিজৰ বাৰী চুকৰ ঢেকীয়াকেইডাল বিকি নিজৰ পঢ়া শুনাৰ খৰচটো উলিয়াব বিচাৰিছে, আমি এনেকৈ ক'ব পাৰিলোহেঁতেন নহয়, এই গোটেইকেইটা বস্তুৰ দাম কিমান হ'ব? বোলে 200 টকা। অ' ভাইটি মই তোমাক 500 টকা এটাই দিছোঁ বাৰু, খালি তুমি সৎ কামত ব্যৱহাৰ কৰিবা দেই। তুমি এনেকৈ বস্তু বিক্ৰী কৰি নিজৰ পঢ়া খৰচ উলিয়াইছা, বৰ ভাল লাগিছে, কিন্তু তাৰ লগে লগে তুমি পঢ়াটো এৰি নিদিবা দেই, ভালকৈ পঢ়িবা। এই বুলি কোনোবা দিন 500 টকা এটা দি পাইছোঁ নাই? এতিয়া নিজক সুধিলেহে গম পাম দৰিদ্ৰক দয়া কিমান কৰিছোঁ। 499 টাটো দিবলৈ আমাৰ দিগদাৰী নাই লগা, এটকা ঘূৰাই নিদিলেওতো আপত্তি নাই হোৱা। কিন্তু 3 মুঠি ঢেকীয়াত 30 টকা দিবলৈ মোৰ আপত্তি হৈছে। 3 মুঠিত 20 টকা নহ'বনি বুলি সুধিছোঁ, তাৰমানে দৰদাম কৰিছোঁ। এই দৰিদ্ৰৰ দয়া কিমান কৰিছোঁ আমি নিজে নিজক এবাৰ সুধিলে, ভাগৱত ধৰ্ম কিমান ভাল ধৰণে পালন কৰিছোঁ সেয়া আমি নিজক সুধিলে গম পাম, হয়নে নহয়? কৃষ্ণ কথা শুনিবলৈ ধৈৰ্য আমাৰ কিমান আছে নিজক সুধিলেহে গম পাম। আমি ভগৱন্তৰ ওচৰলৈ কিয় আহোঁ জানে না? যেতিয়া 7 দিনীয়া অখণ্ডভাৱে ভাগৱত পঢ়ি থাকে আমিতো বুজি পাবলৈ অসুবিধা হয়, অলপ আগত আমি কৈছিলোঁৱেই। তালৈ আমি এটা কাৰণতে আহোঁ, চিধা চিধি আহি ৰাতিপুৱা কিমান সোনকালে আহিব পাৰোঁ, প্ৰথম বন্তি গছি যাতে মই জ্বলাব পাৰোঁ। আৰু এটা কথা মই মানুহক শুনিবলৈ পাইছোঁ যে ভগৱন্তৰ গৃহ যিমানে হেনো মোহাৰে সিমানে পুণ্য বেছি হয়। সেইকাৰণে প্ৰথম আহিয়ে যাতে মই ঘৰটো সাৰি বহি পাৰোঁ, চাফা চিকুণ কৰিব পাৰোঁ, সেই উদ্দেশ্যে আহোঁ। আৰু সাৰি পুচি লগে লগে বন্তিভাগ জ্বলালোঁ, প্ৰাৰ্থনাটো জনালোঁ। অহাকালিলৈ ল'ৰাটোৰ ইণ্টাৰভিউ এটা আছে, প্ৰভু চকু মেলি চাবা। দেউতা আজি 3 মাহমান অসুস্থ হৈ আছে, অকণমান চকু মেলি চাবা আৰু প্ৰভু, এই বুলি বন্তি ভাগি জ্বলাই আমি গুচি গ'লোঁ। প্ৰত্যেকে এনেকৈ মনোভাৱ লৈ লৈ একো গছি বন্তি জ্বলাওঁ। ভগৱন্তৰ প্ৰতি এখন আবেদন লিখোঁ, দেউতাক শুশ্ৰূষা কৰি দিবৰ কাৰণে, ল'ৰাটোক চাকৰিটো দিবৰ কাৰণে একোখন মানে আবেদনৰ যেন সাক্ষী হৈ 7 দিন 3 দিন 5 দিন বন্তি ভাগি জ্বলি আছে। দেহি ঐ, এই ভাগি বন্তিত এইখন এপ্লিকেশ্যন লিখা আছে। ভগৱন্তে চাই থাকে কোনে কি এপ্লিকেশ্যন আমাক দিছে, কিন্তু এইটোও মন কৰি থাকে যে নিস্বাৰ্থভাৱেৰে মোক বিচাৰি কোন আহিছে। এই নিস্বাৰ্থভাৱে বিচৰা ভকতৰ ভিতৰত একমাত্ৰ ভকত আছিলে গোপীসকল। আহকচোন আপোনাৰ হবও গোপী হ'ব পাৰিব। ব্ৰজধামৰ গোপিনী সদৃশ আই মাতৃ অৱস্থা আপুনি হবেও গোপী হ'বলৈ আহক। গোপীসকলে কেৱল মাত্ৰ অহৈতুকীভাৱে কৃষ্ণক ভাল পাইছিলে। অহৈতুকী কোনো হেতু নাই, কৃষ্ণক স্বামী হিচাপে লাগে। এতিয়া আমাৰ ইয়াতে বহি থকা দুগৰাকীয়ে যদি কেনেবাকৈ এজনক স্বামী বিচাৰে, চুলি হৈ নাথাকিব দুগৰাকী, হয়নে নহয়? কিন্তু 1600 গোপীয়ে একেলগে প্ৰাৰ্থনা কৰিছিলে কৃষ্ণক স্বামী হিচাপে লাগে। এতিয়া আকৌ আমি উটঙাই দিছোঁ বুলি নাভাবিব,
আমি আকৌ সেইটোলৈ যোৱাই নাই। কৃষ্ণক স্বামী হিচাপে পোৱাটো তেওঁলোকৰ দেহৰ মিল নাছিলে, সেইকাৰণে ৰাসলীলাটোক অনংগ কেলি বুলিও কয়। ৰাসকেলিটোক অনংগ কেলি বুলিও কয়। অনংগ কেলি মানে য'ত অংগৰ কোনো মিল হোৱা নাই, অংগ নাই, আত্মাৰ অংগ নাই, আত্মা আৰু পৰমাত্মাৰ যিটো মিল সেইটোকহে গোপী আৰু কৃষ্ণৰ মিল হিচাপে আমাক দেখুৱাইছে। তাত্ত্বিক অৰ্থটো সেইটো। সেইবুলি আমাৰ 1600গৰাকী এজনক ভাল পাবলৈ নাই কোৱা। এইটো দৃষ্টিত ভাল পাবলৈ কৈছে, তেওঁ জগতৰ স্বামী, তেখেতে ৰক্ষা নকৰিলে আমাৰ এই পৃথিৱীত আমি জীয়াই থাকিব নোৱাৰোঁ। এইটো ভাগৱত ধৰ্মই আমাক শিকাইছে। ভাগৱত ধৰ্মই এই কথাটো আমাক শিকাইছে কি জানেনে? আমি ভগৱন্তক এইকাৰণেই ভজনা কৰিব লাগে যে কেইটামান বস্তু ভগৱন্তৰ বাহিৰে আমাক কোনেও দিব নোৱাৰে। কি পাঁচটা বস্তু আমাক ভগৱন্তই দিয়ে। পঞ্চভূ, মাটি, পানী, বায়ু, আকাশ আৰু তাপ, জুই। এই পাঁচটা বস্তু বিজ্ঞানে দিব নোৱাৰে, বিজ্ঞানে আৱিষ্কাৰহে কৰিব পাৰিব। আমাক ভগৱন্তই পাঁচটা বস্তু দিছে, 1 নম্বৰ। 2 নম্বৰ কথা, আৰু লগত আৰু 5টা তন্মাত্ৰ আমাক দিছে, ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দ। এই 5টা বস্তু নাথাকিলে আমি কিন্তু জড়, আমি মৰা নিচিনা। এই 5টা বস্তু আমাৰ কেতিয়া নাইকিয়া হৈ যায় চাব দেই। গধূলি যেতিয়া আমি টোপনিলৈ যাওঁ, বিচনাত যেতিয়া টোপনি যাওঁ, 5টা বস্তু ভগৱন্তই আমাৰ পৰা কাঢ়ি লয়, নহ'লে আমি টোপনি যোৱাটো সম্ভৱ নহয়। চকুৰ দৃষ্টিশক্তিটো আমাৰ কাঢ়ি লয়। বিচনাত পৰি মই কিতাপ এখন চাই আছিলোঁ, পটককৈ টোপনিটো আহিলে, কিতাপ বুকুতে পৰিলে, চকুৱে নেদেখা হৈ গ'ল, হ'লনে? দৃষ্টিশক্তি গুচি গ'ল। লগতে কাণেৰেও নুশুনা হ'লোঁ। অলপ আগলৈকে বাহিৰত মায়ে টিভি চাই আছিলে, শব্দটো মই অলপ শুনি আছিলোঁ। যেতিয়াই টোপনি গ'লোঁ মোৰ কাণৰ শব্দটো নুশুনা হৈ থাকিল। লগে লগে নাকৰ ঘ্ৰাণ শক্তিটো নাইকিয়া হ'ল। লগতে শুই থকাজনে ইমান লেতেৰা বান্ধিছে, ইছৰাম তোলনো কেনেকৈ শুম, ইমান বেয়া বান্ধিছোঁ, এনেকৈ বুলি কৈছিলোঁ। কিন্তু যেতিয়া মই টোপনি গ'লোঁ, তাৰপিছত তেওঁ বিচনাতে পায়খানা কৰিলোঁ, মই গম নাপাওঁ। ৰাতিপুৱা সাৰ পালেহে গম পাওঁ, ইছৰাম এনেকুৱাখনতে শুলোঁ, হয়নে নহয়? এই যে 5টা বস্তু, চকুৰ দৃষ্টিশক্তি, কাণৰ মানে শ্ৰৱণ শক্তি, নাকৰ ঘ্ৰাণ শক্তি, জিভাৰ সোৱাদ শক্তি। তাৰমানে মই যেনিবা ৰসগোল্লা খাই ভাল পাওঁ, কিতাপখন চাই ৰসগোল্লা এটা মুখতে লৈ শুই আছিলোঁ, টোপনি আহি গ'ল, ৰসগোল্লা মুখতে থাকিলে, তাৰ সোৱাদ শক্তিটো মই নোপোৱা হ'লোঁ। সাৰ পাহে গম পাম সোৱাদটো মই পালোঁ। এই যে 5টা বস্তু ৰাতিপুৱা ভগৱন্তই আমাক ঘূৰাই দিলে, তাৰ কাৰণে আমি ভগৱানক কোনোবা দিন ধন্যবাদ দিছোঁ নে নাই দিয়া? এবাৰ নিজক সোধক, ভাগৱত ধৰ্ম কিমান পালন কৰিছোঁ, উত্তৰ ওলাই যাব। ৰাতিপুৱা শুই উঠিলোঁ, কালি চেপাটো পাতি থৈ আহিছিলোঁ, আজি বৰষুণ যাক ডাঙৰ হ'ল, উটুৱাই নিব পাৰে দে দৌৰ, চিধা আমি তালৈ দৌৰ মাৰোঁ, হয়নে নহয়? কিন্তু যে তালৈ দৌৰ মাৰিব পৰাকৈ ভগৱন্তই আমাক সাৰ পুৱাই দিলে, এই যে চৈতন্য শক্তিটো মোক যে ঘূৰাই দিলে, ৰূপ, ৰস, গন্ধ, স্পৰ্শ 5টা বস্তু যে ঘূৰাই দিলে, কৃষ্ণ প্ৰভু তুমি দিলা কাৰণেহে পালোঁ দেই। ক'ব লাগেনে নালাগে বাৰু? যদি কৈছোঁ ভাগৱত ধৰ্ম পালন কৰিছোঁ, আৰু যদি নাই কোৱা তেতিয়াহ'লে ভাগৱত ধৰ্ম পালন হোৱা নাই। গতিকে এইটো হ'ল আমাৰ নিজৰ দেশত, তাৰ পাছতহে গৈ আমি জুবিন দাকে যিখিনি ধৰ্ম পালন কৰিলে এইখিনিলৈ যাব পাৰিম। গতিকে এইখিনি যদি আমি কৰিব নোৱাৰোঁ, ভাগৱত ধৰ্ম পালন কৰাটো আমাৰ নহ'ব। ভাগৱত ধৰ্ম এনেকুৱা ঢেৰ উদাহৰণ আছে, যিবোৰ ধৰ্ম বৰেণ্য ব্যক্তিসকলে পালন কৰিছিলে, যাৰ কাৰণে আজিৰ তাৰিখত তেওঁলোকক আমি আমাৰ মানস পথৰ পৰা কোনো কাৰণত মোহাৰি দিব নোৱাৰিম আৰু সম্ভৱো নহয়। মানৱ ধৰ্ম পালন কৰা, ভাগৱত ধৰ্ম পালন কৰাৰ ভিতৰত আৰু এজন শ্ৰেষ্ঠ উদাহৰণ হৈছে মহামানৱ মহাত্মা গান্ধী। মহামানৱ মহাত্মা গান্ধী, জাতিৰ পিতা কোন? স্বৰ্গীয় মহাত্মা গান্ধী। লিখকচোন কোনোবাই, নম্বৰ পাবনে নাপাব, শুদ্ধ হ'বনে নহ'ব? পৰীক্ষাত আহিলে জাতিৰ পিতা কোন? আমি লিখিলোঁ স্বৰ্গীয় মহাত্মা গান্ধী। হয়তো স্বৰ্গীয় হ'ল, নহ'ল নি? কিন্তু নম্বৰ দিব নাই আমাক। মহাত্মা গান্ধীৰ আগৰ পৰা মহামানৱ শব্দটো গুচাবলৈ কোনেও নাই দিয়া। কিয় নাই দিয়া? মানুহৰ ভিতৰত তেওঁ মহামানুহ এইটো কাৰণে হ'ল যে যিজন মানুহে আনৰ বিষ্ঠা পেলোৱাই দিয়া নিচিনা কাম কৰিব পাৰিছিলে, যাক মহামানৱ বুলি আমি আখ্যা দিছোঁ, সেইজন বৰেণ্য ব্যক্তি, জাতিৰ পিতা মহাত্মা গান্ধী। তেখেতে যেতিয়া মানুহে স্বচ্ছ ভাৰত অভিযান প্ৰথম কাৰ পৰা আৰম্ভ হৈছিলে? মহাত্মা গান্ধী। তেওঁ আনক কোৱা নাছিলে কেৱল ভাৰতখন চহা কৰা, তেওঁ নিজেই আনৰ বিষ্ঠা পেলাইছিলে। তেতিয়া লেট্ৰিনৰ ব্যৱস্থা নাছিলে, শৌচাগাৰৰ ব্যৱস্থা নাছিলে, মানুহে য'ত ত'ত পায়খানা কৰিছিলে, যাৰ কাৰণে তেখেতক সেইকাৰণে বিনোৱা বুলি কয়। ইমানেই বিনয় মনোভাৱ তেওঁৰ আছে, তেওঁ বিনোৱা। এবাৰ যিটো অঞ্চলত তেওঁ পায়খানা ৰাতিপুৱাই চাফা কৰিবলৈ যাব স্বচ্ছ ভাৰত অভিযানত, নিজে কোৰ লৈ নিজে পেলায়, নিজে আনৰ বিষ্ঠা পেলায় আৰু ৰাইজক উপদেশ দিয়ে যে আমি এইবোৰ দেখিছে নহয়, এনেকৈ পেলাইছোঁ, চাফা কৰি ৰাখিছোঁ, আপোনালোকেও নিৰ্দিষ্ট শৌচালয়ৰ ব্যৱস্থা কৰক, শৌচাগাৰ ব্যৱস্থা কৰক, এনেধৰণে তেওঁ কৈছিলে। তেতিয়াই তেওঁ স্বচ্ছ ভাৰত অভিযান কৰিছিলে। এবাৰ তেনেকৈ বিষ্ঠা পেলাবলৈ যাওঁতে ৰাস্তাত কি হৈছে, মথাউৰি ছিগি নদীখনে তেওঁৰ যোৱা ৰাস্তাটো বন্ধ কৰি দিলে। তেওঁ এইপাৰৰ পৰা চিঞৰি চিঞৰি ইপাৰ ৰাইজক কৈছিলে, মই বিনোৱাই কৈছোঁ,
আজি বিষ্ঠা পেলাবৰ কাৰণে আপোনালোকৰ তালৈ মোৰ যিটো দায়িত্ব আছিল মই আহিছিলোঁ, কিন্তু আপোনাভাৱে মোক ক্ষমা কৰিব, প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে মই আপোনালোকক আজি এখন সাহাৰ্য দিব নোৱাৰিলোঁ। কিমানজন মানুহ আছোঁ আমি তাৰ এনেকুৱা ধৰণৰ মহামানৱ। আমি মহামানৱ কোনদিনা হ'ম? মানুহক মানৱ সম্পদলৈ ৰূপান্তৰিত কোনদিনা কৰিম? যিদিনালৈকে কৰিব নোৱাৰিম সেইদিনালৈকে ভাগৱত ধৰ্ম ভাগে থাকিব, আমি আমাৰ ভাগে থাকিম। আমি কলিৰ লগতে থাকিম, সেইফালে পৰীক্ষিতৰ লগতে থাকিব। আমিবোৰে কোনোদিন সেই জেগালৈ আহিব নোৱাৰিম। চব চিৰিয়াছ হৈ গৈছে মানুহবোৰ। গতিকে এটা সাধু কওঁ, সাধু ক'লে মনবোৰ অলপ ভাল লাগিব। আমি থাকিব লাগে ক'ত, আছোঁ ক'ত। এই উদাহৰণটো দিবলৈ যাওঁতেই অকণমান এটা সাধু কৈ দিওঁ, মনবোৰ অলপ ভাল লাগিব, নহ'লে টোপনি আহি যাব, হয়নে নহয়? অকণমান চিৰিয়াছ হৈ আছে মানুহবোৰ। আমি ইমান বেছি চিৰিয়াছ হৈ থাকিলেও ভাল নহয়, মনটো ফ্ৰেছ হৈ থাকিব লাগে। এজন মানুহে দুৰ্যোধনক মূৰ্খ আখ্যা দিয়াৰ কাহিনীটোকে অলপ কৈ দিছোঁ। দুৰ্যোধনেনো মূৰ্খ, কৰ্ণই বুজি পালে পিছত। কেনেকৈ বুজি পালে কাহিনীটো মই কৈ আছোঁ। দুৰ্যোধনে সহায় বিচাৰি গৈছিলে কৃষ্ণৰ ওচৰত যুদ্ধৰ কাৰণে, অৰ্জুনো গৈছিল। কৃষ্ণই ক'লে যে মই দুভাগ কৰিব লাগিব এতিয়া সহায়টো। কেলৈ দুইজন আহিলা? দুভাগটো মই এনেকৈ কৰিছোঁ, এফালে মই অকলে থাকিম কিন্তু মই যুদ্ধ নকৰোঁ, আৰু এফালে মোৰ এক অক্ষহীনী নাৰায়ণী সেনা থাকিব যিয়ে যুদ্ধত পাৰ্গত, কোনোদিনে পৰাস্ত নহয়। দুৰ্যোধনে ভাবিলে প্ৰথম মুখ খুজিবলৈ দিলেই হয় আৰু। কিন্তু ডাঙৰ কথাটো হ'ল কি, কৃষ্ণই পোনে সাৰ পাই অৰ্জুনক দেখিলে কাৰণে চান্সটো প্ৰথম অৰ্জুনে পালে। অৰ্জুনে সুবিধাটো লৈ ক'লে বোলে নহয় প্ৰভু, মোক তোমাকহে লাগে। দুৰ্যোধনে এনেকুৱা হাঁহিছে মনে মনে, হেৰ' বাৰী জুৰিবলৈ, বাৰীত হাবি চফা কৰিবলৈ মানুহ বিচাৰি আহিছোঁ। যিটো মানুহে হাবি চাবি নুজুৰে, দা কটাৰী হাতত নলয়, সেইটো মোক কেলৈ লাগে? এক অক্ষহীনী সেনা আছে যুদ্ধ কৰিব। মহাভাৰতৰ যুদ্ধৰ কাৰণে মই মানুহ বিচাৰি আহিছোঁ, যুদ্ধ কৰা মানুহখিনি নলৈ আকৌ মই কৃষ্ণক কেলৈ ল'ম? অৰ্জুনে কৃষ্ণক বিচৰা দেখি সি মনে মনে হাঁহিছে। সি ভালেই পালে আৰু। এক অক্ষহীনী সেনা লৈ কৌৰৱৰ শিবিৰলৈ গৈ আঁতৰৰ পৰা চিঞৰিছে, বন্ধু যুদ্ধত মোৰ জয় নিশ্চিত, এক অক্ষহীনী সেনা কৃষ্ণই মোক দিলে বোলে। এই বুলি হাঁহিছে। তেতিয়া কৰ্ণই বুজি পালে, এইটো সঁচাকৈ মূৰ্খ। কৰ্ণই বুজি পালে, আমি বুজি পালোঁ নে নাপালোঁ কেলৈ মূৰ্খ? কাহিনীটো এতিয়া আৰম্ভ কৰোঁ আহক। এজন মানুহে কোনোদিন এনেকুৱা ইলেক্ট্ৰনিক বস্তুবোৰ দেখি পোৱা নাই। এজন বন্ধুৰ ঘৰলৈ গৈ দেখিছে তেওঁ এনেকৈ ফেন এখন ওলোমাই আছে, গৰম দিন, ছুইচ দি দিলে ধুনীয়াকৈ ফেনখন চলিছে। বৰ ধুনীয়া বস্তু দেই এখন, নিজে নিজে বিচি থাকে, হাৱা দি থাকে। লাইটবোৰ দেখিলে ধুনীয়াকৈ পোহৰ হৈ আছে। ফ্ৰিজ দেখিলে বস্তু ঠাণ্ডা হৈ থাকে। টিভি দেখিলে ইয়াত দূৰৰ বস্তু চাব পাৰি, চিনেমা চাব পাৰি। তাৰপিছতে আপোনাৰ বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক যিমান সামগ্ৰীবোৰ তেওঁলোকৰ ঘৰত আছে দেখিলে, বোলে এইবোৰ ক'ত পায়? তেওঁ তেতিয়ালৈকে দেখি পোৱা নাই দেই, প্ৰথম দেখিছে। টকা পইচা বহুত আছে। তেওঁ ক'লে বোলে এনেকুৱা এড্ৰেছ এটা দি দিলে টাউনত, এই তালৈ যাবা, তাতে পাবা। এফালৰ পৰা গাড়ী এখন লৈ গৈছে। টিভি কিনিলে, ফ্ৰিজ কিনিলে, লাইট কিনিলে, ফেন কিনিলে, যিমান ইলেক্ট্ৰনিক সামগ্ৰী আছে দোকানত আৰু চব কিনিলে। দোকানৰ পৰা এক ট্ৰাক মাল লৈ আহিছে। এক ট্ৰাক বস্তু লৈ আহি ঘৰত টিভি জেগাত য'ত বন্ধুৱেকৰ ঘৰত য'ত সজোৱা দেখিছিলে তাত সজালে, ফ্ৰিজ য'ত থ'ব লাগে তাত থ'লে, ফেন ওলমাই দিলে, লাইট ওলমাই দিলে, পোহৰ চোহৰ নিদিয়ে। কি হ'ল এতিয়া বুজিছেনে? দোকানততো টেষ্ট কৰি দিছিলে, ঠিকে আছে। উপায় নাপায় দোকানীলৈ ফোন এটা কৰিলে, হেৰি নহয় দোকানৰ পৰা আনোতে বস্তুবোৰ চব ঠিকে আছিলে, কিন্তু আমাৰ ইয়াত যে কাম দিয়া নাই, কি হ'ল কেছটো? তো দোকানীও চিন্তা কৰিলে চবটো ঠিকে আছিলে, টেষ্ট কৰি দিয়া আছিলে, কি হ'ল? বোলে ৰ'ব মই মেকানিক এজন পঠিয়াই দিছোঁ। মেকানিকজন আহিলে, আহি দেখিলে হয় চব ঠিকেই লাগিছে। হেৰি নহয় বাপ, কাৰেণ্টটো ক'ত? বোলে সেইটো কি বস্তু? এজনে কাৰেণ্টটো চিনি নাপায়। কাৰেণ্টটো নোহোৱাকৈ ইলেক্ট্ৰনিক সামগ্ৰীৰ যেনেকৈ অস্তিত্ব নাই, দুৰ্যোধনেও সেইটো কামকে কৰিলে, সেইকাৰণে তাক মূৰ্খ বুলি কৈছে। জগতৰ ঈশ্বৰ কাৰেণ্টটো থৈ গ'ল অৰ্জুনৰ ওচৰত, আৰু সেই কাৰেণ্টৰ পৰা সৃষ্টি হোৱা নাৰায়ণীয় সৈন্যখিনি লৈ পিনি সি অট্টহাস্য কৰিছে বোলে যুদ্ধত মই জিকিম। সেইখিনি কৃষ্ণই যদি এনেকৈ কৈ দিয়ে শেষ নহয় নি? তেতিয়াহ'লে আমি থাকিব লাগে ক'ত? আছোঁ ক'ত? এতিয়া আমি নিজক সুধিলেহে উত্তৰটো ওলাব। আমি থাকিব লাগে কৃষ্ণৰ চৰণত, আছোঁগৈ দুৰ্যোধনৰ লগত। তেতিয়াহ'লে আমাৰো অৱস্থা সেই কৰ্ণই হহা নিচিনাই মূৰ্খ হৈ থাকিব লাগিব। সেইকাৰণে আহকচোন আমি সমস্তই ভগৱন্তৰ চৰণত খন্তে সময় ধৈৰ্য ধৰি তেওঁৰ কথা শুনিবলৈ আমাৰ নিজক সক্ষম কৰি তোলোঁ। দিনটোৰ 24 ঘণ্টা কেৱল মাত্ৰ ধন, টকা, পইচা, গাড়ী, ঘোঁৰা, ঘৰ দুৱাৰ, ল'ৰা ছোৱালী এইবোৰতেই ব্যস্ত হৈ আছোঁ। একক্ষণ মাত্ৰ ভগৱন্তৰ নাম ল'বলৈ আমাৰ আহৰি নাই। তেতিয়াহ'লে মন কৰক আমি ক'ত আছোঁ? এতিয়াহ'লে এই যিবোৰ মায়াৰ মাজত আছোঁ সেইখিনি দুৰ্যোধনৰ লগতো আছিলে।
কিন্তু অৰ্জুনে সেইখিনি নিবিচাৰিলে, সেইকাৰণে আমাক অৰ্জুন হ'বলৈ কৈছে, আমাক মধ্যম পাণ্ডৱ বুলি কৈছে। মধ্যম মানে আমি স্বৰ্গ মধ্য পাতাল মধ্যত আমি আছোঁ, আমি সকলোৱে মধ্যম পাণ্ডৱ, আমি সকলোৱে অৰ্জুন। অৰ্জনা কৰা শক্তি যাৰ আছে সেইজন হ'ল অৰ্জুন। ভগৱন্তৰ ঈশ্বৰৰ কথা অৰ্জনা কৰা শক্তি যাৰ আছে সেইজনক অৰ্জুন বুলি কৈছে। আমি সকলোৱে অৰ্জুন হ'ব লাগিব, আমি সকলোৱে মধ্যম পাণ্ডৱ হ'ব লাগিব, তেতিয়াহে কৃষ্ণৰ কথা আমি শুনিব পাৰিম। নহ'লে কৃষ্ণৰ কথা শুনিবলৈ আমাৰ ধৈৰ্য নাথাকিব। বাহিৰা কথা কৈ থাকিলে আমাৰ তাত ঢেৰ সময়, পইচা ওলোৱা কথা কৈ থাকিলে আমাৰ তাত ঢেৰ সময়, গম পাইছেনে? আনৰ চৰিত্ৰ যেতিয়া গাই থাকিম তেতিয়া আমাৰ টোপনি নাহে। কৃষ্ণৰ কথা শুনিব লগে লগে আমাৰ ভাগৰ লাগিব, টোপনি হ'ব, আমনি লাগিব। এই কথাবোৰৰ কাৰণে আমি নিজে নিজক টেষ্ট কৰি চাওঁ আহক, এতিয়া আমি ক'ত, কৃষ্ণৰ চৰণত নে দুৰ্যোধনৰ লগত। গতিকে এই জেগাৰ পৰা গুচি আহোঁ আহক। ভাগৱত ধৰ্মই আমাক সেয়া শিকাইছে। আৰু ভাগৱত ধৰ্মৰ বিষয়ে দীঘলীয়াকৈ নকওঁ, কৃষ্ণৰ জন্মৰ কথা, কৃষ্ণৰ অৱতাৰৰ যিখিনি কথন তাৰে অকণমান থুলমূলকৈ ক'ম। বহুত দীঘলীয়া, দশম স্কন্ধত বৰ সুন্দৰকৈ গুৰুজনাই লিখিছে কৃষ্ণৰ জন্মতত্বৰ বিষয়ে। তথাপিও অকণমান আমি আনি দিছোঁ। বাৰে পাতি ভগৱন্তৰ অৱতাৰবোৰ এই এনেকুৱা সূতাটোৰ মাজত, কংসৰ কাৰাগাৰৰ মাজত, ঠিক এনেকুৱাবোৰ জেগাত কিয় জন্ম হৈছে? ক'ৰ বনবাসী হৈ দুখৰ মাজতহে যে জন্মটো হৈছে কেলে? সৃষ্টিৰ আদিতে বিষাদ আছে, এইটো মন কৰিব। বিষাদ যুগেৰে গীতা আৰম্ভ হৈছে, শ্ৰীমদ গীতা, শ্ৰীমদ ভাগৱত গীতা আৰম্ভ হৈছে ক'ৰ পৰা? বিষাদ যুগৰ পৰা। আমি কাৰোবাক দুখ দিয়ে জন্ম হৈছোঁ, মাতৃক কষ্ট দিয়ে মই পৃথিৱীলৈ আহিছোঁ, হয়নে নহয়? মন কৰিব, সকলো জন্ম তেনেকেই হৈছে। গতিকে বিষাদেৰে আৰম্ভ হ'ব। কিন্তু সেই বিষাদৰ সময়ত মূল তত্ত্বটো পাহৰি নোযোৱাজনক স্থিতপজ্ঞ বুলি কৈছে। আমি স্থিতপজ্ঞ হ'ব লাগিব। কিয়? আমি বুজি পাব লাগিব আমি কিয় আহিছোঁ। অৰ্জুনে ধনুহৰ পেলাই দিয়া তত্ত্বটোৰ পৰা আমাক এইটো বুজাইছে, কৃষ্ণ লীলালৈ গৈ আছোঁ, সেইখিনিকে ক'বলৈ যাওঁতে কৃষ্ণৰ কথাখিনি ওলাওঁতে এইটো কথা ওলাইছে যে আমিবোৰো তেনেকুৱাই। আগৰ চোৱা অৰ্জুনে প্ৰতিজ্ঞা কৰিলে কি বুলি? যেতিয়াই দ্ৰৌপদীক অপমান কৰিলে, যিখিনি মানুহে নীৰৱ দৰ্শক হৈ থাকিলে, পিতামহ নিচিনা মানুহে কোনোদিন আপত্তি নকৰি দ্ৰৌপদীক অপমান কৰোঁতে মই তেওঁলোকক প্ৰতিশোধ ল'ম বুলি অৰ্জুনে প্ৰতিজ্ঞা কৰিলে। ভীমে প্ৰতিজ্ঞা কৰিলে যিটো উৰুত বহিবৰ কাৰণে দ্ৰৌপদীক নিমন্ত্ৰণ কৰিলে দুৰ্যোধনে, তাৰ উৰু মই ভাঙি দিম। যিটো দুখাখনে দ্ৰৌপদীৰ চুলিত ধৰি ৰাজসভালৈ টানি লৈ আহিলে, তাৰ মই তেজ দ্ৰৌপদীৰ চুলিত সানিমেই, বুকু মই তেওঁ ৰক্তপান কৰিম, এনেকৈ প্ৰতিজ্ঞা কৰিলে। কৰি মেলি অৰ্জুনে কৰিলে কি? যেতিয়া যুদ্ধখন আৰম্ভ হ'বলৈ হ'ল তেতিয়া ধনুহৰ পেলাই দিলে। ইয়াৰ পৰা আমাৰ বুজিবলগীয়া কথাটো কি? তাহানি অৰ্জুনে পেলাইছিলে, সেইখিনি কথা আমি পঢ়ি কি কৰিম? কিন্তু তাৰ যোগেদি আমাৰো জানিব লগা আছে। কি জানেনে? আমিও তেনেকুৱা কৰোঁ নি? নিজক সুধি চাব। আমি কেতিয়াবা কৰিছিলোঁ। আজি তাৰিখত অকণমান সেইবোৰৰ পৰা কাৰণে আঁতৰি আহিবলৈ চেষ্টা কৰিছোঁ। নিজক বান্ধিবলৈ কথাবোৰ কওঁ বুলি যে কৈছিলোঁ, এতিয়া মোক নিজক বান্ধিবলৈ কোৱা হৈছে। আমাৰ ঘৰৰ মুখৰ আগেদি ৰাস্তা এটা বনাবলৈ হ'ল, বুজিছেনে? ৰাস্তাটো বৰ ভালকৈ নাই বনোৱা, সেইকাৰণে আমি ৰাইজক গোটালোঁ, আহা আমি কাইলৈ ৰাস্তাটো বন্ধ কৰিম, ভালকৈ বনাবৰ কাৰণে আমি ধৰিম। ৰাইজ আহিল, গোট খালোঁ, সময়ত ৰাস্তা বন্ধ কৰি দিলোঁ। কোনজন ঠিকাদাৰে কণ্টেক্টটো লৈছিলে আমি নাজানো, যিকেইজন বনাইছিলে সেইকেইজনকে দেখিছোঁ। বন্ধ কৰি দিয়াৰ লগে লগে ঠিকাদাৰজন আহি গ'ল নহয়, এইটোচোন আমাৰ ভতিজাটো। এই বাদ দে আৰু থ, লগৰখিনিক ক'লোঁ নহয়, যিটোৱে মই আগতীয়াকৈ কৈছিলোঁ সিয়ে ক'লোঁ, হ'ব আৰু থ পিছত, আমাৰ ঘৰৰ ল'ৰাটোৱেচোন বনাইছে। কৃষ্ণই কৈছে নহ'ব, অন্যায়ৰ বিৰুদ্ধে মাত মাতিম বুলি যেতিয়া তুমি প্ৰতিজ্ঞা কৰিছা, সি লাগিলে তোমাৰ পিতামহেই হওক, সি লাগিলে তোমাৰ গুৰু দ্ৰোণাচাৰ্যই হওক, তুমি অন্যায়ৰ প্ৰতিবাদ কৰিব লাগিবই। এই কথাটোকে 18টা অধ্যায়ত অৰ্জুনক বুজাইছে। আমিবোৰো নিজক বুজাব লাগিব। যদি অন্যায়ৰ প্ৰতিবাদ কৰিব বিচাৰিছোঁ, সি লাগিলে মোৰ ল'ৰাটোৱে হওক, সি লাগিলে মোৰ ভতিজাটোৱে হওক, মই প্ৰতিবাদ কৰিব লাগিবই। তেতিয়াহে মোৰ গাণ্ডীৱৰ তত্ত্বটো থাকিব, নহ'লে গাণ্ডীৱধাৰী অৰ্জুন বুলি অৰ্জুনক কোনেও চিনি নাপালেহেঁতেন। এইবোৰ কৃষ্ণৰ মহিমা। যি হওক, তেনেকুৱাজন ভগৱন্ত কৃষ্ণৰ জন্ম কংসৰ কাৰাগাৰত কিয়? এই কথাটোকে আমি অকণমান জানিম। কংসৰ কাৰাগাৰত 7খন দুৱাৰৰ ভিতৰত অন্ধকাৰ পোতাশালতে কৃষ্ণৰ জন্ম হয়। আমাৰো কৃষ্ণ, আমিও সেই অন্ধকাৰ পোতাশালতে ভৰাই ৰাখিছোঁ। চাবচোন কৃষ্ণ ক'ত আছে? কৃষ্ণ মানে যদি আত্মা হয়, আত্মাটো ক'ত আছে? আত্মা ক'ত আছে? আমি ক'ত দেখাই দিব পাৰিম নাই? পাৰিম নি? এনেকুৱা এডোখৰ জেগাত সোমাই আছে আত্মাটো, য'ত বিজ্ঞানেও কৈ দিব নোৱাৰে এইখিনিতে আত্মাটো আছে। সেনেকৈ হ'লে আত্মাটো বিজ্ঞানে ধৰি পেলালেহেঁতেন, হয়নে নহয়? আল্ট্ৰাচাউণ্ড এক্সৰেত আত্মা ধৰা পৰিছেনে নাই? পেটৰ ভিতৰত থকা অকণমানি 3 mm 4 mm পাথৰটো আল্ট্ৰাচাউণ্ডত ধৰা পৰে, আত্মাটো কেলৈ নপৰে? অন্ধকাৰ কাৰাগাৰত সোমাই আছে তাৰমানে।
আমাৰ 7খন দুৱাৰ আছে, কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ, অহংকাৰ। এই 7টা বস্তুৱে যেতিয়ালৈকে মোক আৱৰি থাকিব তেতিয়ালৈকে কৃষ্ণক মই বাহিৰলৈ উলিয়াই আনিব নোৱাৰোঁ। কৃষ্ণ কংসৰ কাৰাগাৰতে সোমাই থাকিব। সেই 7খন দুৱাৰ, কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ, অহংকাৰ। তাৰ মাজত গৈ বসুদেৱ দৈৱকী আছে। আমাৰ জ্ঞান আৰু বিবেক দুটা বস্তুৱে সেই বস্তুটো আত্মাটোক চিনি নোপোৱালৈকে আমি কৃষ্ণ তত্ত্বটোক বাহিৰলৈ উলিয়াই আনিব নোৱাৰোঁ। আৰু সেইকাৰণেই কংসৰ সেই অন্ধকাৰ পোতাহলতে কৃষ্ণৰ জন্ম হৈছে। আকৌ জন্মটো হৈছেই, জন্ম হৈ কৃষ্ণই প্ৰথম চতুৰ্ভুজ ৰূপত বসুদেৱক দেখা দিছে। দেখা দি কৈছে যে মোক গোকুলত থৈ আহা। কিয় ক'লে? ইয়াৰ পৰা আমি জানিবলগীয়া তত্ত্বটো কি? প্ৰথমটো তত্ত্বত আমি এইটো বুজি ল'লোঁ যে আমি এই 7খন দুৱাৰ আমি খুলিব লাগিব। সেইকাৰণে দৈৱকীৰ 7টা সন্তান জন্ম হোৱালৈকে এখন এখন দুৱাৰ খোল খাই গৈ আছে। 7খন দুৱাৰ খোল খালে, কাম নাইকিয়া হ'ল, ক্ৰোধ নাইকিয়া হ'ল, লোভ নাইকিয়া হ'ল, দম্ভ অহংকাৰ একো নাইকিয়া হ'ল, চব শেষ কৰি পেলালে। তাৰমানে মুখৰ আগতে যদি জন্ম হোৱা এদিনীয়া শিশুটো আগদিনা জন্ম হৈছে, পিছদিনা বা জন্ম হোৱাৰ লগে লগে যদি ঠেকেচি মাৰি দিয়ে, সেইগৰাকী মাতৃৰ কিবা আৰু সন্তান জন্ম দিয়া মোহ থাকিবনে? সন্তানৰ মোহ থাকিবনে? এই যে কাম ভাৱটো নাইকিয়া হ'ল, দম্ভ নাইকিয়া হ'ল, সন্তান জন্ম দিয়া বা মানুহ হিচাপে জীয়াই থকাৰ দম্ভ অহংকাৰ একোৱে নাইকিয়া হ'ল। সম্পূৰ্ণ শেষ হোৱাৰ পাছতহে কৃষ্ণ তত্ত্বটো আহিছে। আমাৰো সেইটো হ'ব লাগিব, তেতিয়া কৃষ্ণ কিন্তু বিদ্যমান হ'ব। আৰু যিজনৰ কৃষ্ণ বিদ্যমান হ'ব সেইজনৰ মুখৰ উজ্জ্বলতাটো এনেকুৱা ধৰণৰ হৈ যাব, যিজনক দেখিলে আপোনাৰ গুৰু মানিবলৈ মন যাব, যিটো শংকৰদেৱৰ ক্ষেত্ৰত হৈছিলে। মাধৱদেৱে দেখিয়ে গম পালে যে এইজন মানে সাংঘাতিক এটা জ্যোতিৰ্ময় এটা মানে ৰূপ কৃষ্ণ। এতিয়া কৃষ্ণই যে মথুৰাত নাথাকি বৃন্দাবনলৈ যাবলৈ ল'লে, গোকুললৈ যাবলৈ ল'লে, ইয়াৰ তত্ত্বটো কি? এতিয়া মানে কথাটো চাওক, যদি কৃষ্ণ ভগৱন্তৰ অৱতাৰেই হয়, মথুৰাতে থাকি কংসক নিধন কৰিব পাৰিলেহেঁতেন? নোৱাৰিলেহেঁতেন জানো? ইয়াৰ যোগেদি আমাকহে বুজাইছে যে আমি জন্মটো মথুৰাত হৈছোঁ, য'ত মায়া আছে। মথুৰাটো হ'ল মায়াৰ তত্ত্ব, মায়া আছে। এই মায়াৰ পৰা ইপাৰলৈ যাবলৈ মাজত এখন যমুনা আছে। যমুনা নৈখন আমি পাৰ হ'ব লাগিব। সেইখন ক'ত আছে? এইখন আমাৰ সেই বিহাৰৰ যে মাজেদি যে বৈ গৈছে যমুনাখন, সেইখনৰ কথা নাই কোৱা। সেইকাৰণে আমি নামত গাওঁ, এই যমুনা নৈ বৈ আছে হৃদয়ৰ মাজে, যমুনা নৈ বৈ আছে হৃদয়ৰ মাজে। হৃদয়ৰ মাজত যমুনা নৈ আছে। দেখিছোঁনে নাই আমি এখন নৈ? এইখন হ'ল মায়াৰ যমুনা। এফালে বাওঁপাশে ভক্তি, বাওঁহাতে মায়া আছে, সোঁহাতে ভক্তিমাও আছে। এতিয়া মোক ঠাণ্ডা লাগিছে কাৰণে মই কাপোৰখন এনেকৈ লৈছোঁ, কিন্তু গুৰুজনাৰ নিদৰ্শনটো কাপোৰখন এনেকৈ লোৱা নহয়। গুৰুজনে লয় এনেকৈ, এই বাপজনে তেনেকৈ লৈ আছে। মই এতিয়া ঠাণ্ডা লাগিলে কাৰণে অকণ ল'লোঁ বাৰু তেনেকৈ। এইভাগে কাপোৰখন লোৱাৰ তত্ত্বটো কি জানেনে? সোঁহাতৰ বাহুটো আমি উদঙাই ৰাখিছোঁ, এইফালে ভক্তি আছে, আৰু বাওঁহাতে মায়া আছে, মায়াটো ঢাকি ৰাখিছোঁ। কেলৈ? আমি ভগৱন্তৰ কথা পাতিছোঁ যে। এইটো বাহ্যিক আচৰণ। আভ্যন্তৰীণভাৱে আমি সেই কৰ্মটো কৰিব লাগিব। আমাৰ মায়া যমুনাখনৰ ইপাৰে মই জন্ম হ'লোঁ কাৰণে আমি যদি মায়া তাতে থাকি যাওঁ, তেতিয়াহ'লে আমি জ্ঞান গুৰুৰ আশ্ৰয় ল'ব নোৱাৰিম। সেইকাৰণে গোকুললৈ গৈছে। গু মানে গোবিন্দ, গু মানে গুৰু, গু মানে গোপাল, গু মানে গুৰু, গু মানে বেদো হয়। জ্ঞান গুৰু গোপাল বেদৰ ওচৰলৈ গুচি যাবলৈ গৈছে, মায়া তত্ত্বটো ইপাৰলৈ যাবলৈ। কিন্তু এই মায়া নদীখন পাৰ হ'বলৈ হ'লে প্ৰথমে আপুনি বৈষ্ণৱ হ'ব লাগিব, ভগৱন্তৰ বিষ্ণুৰ ওচৰলৈ আহিব লাগিব। সেইকাৰণে বিষ্ণুৱেহে বাট দেখুৱাব পাৰিব। সেইকাৰণে শিয়ালটোৱে যমুনাখন খুজুককৈ পাৰ হৈ গুচি গ'ল। যিখন যমুনা আমি যে বাহ্যিক জগতত যিখন যমুনা দেখিছোঁ, ইমান ভৰা যমুনা, ফেনে ফুটুকাৰে বৈ আছে, তাত শিয়ালটোৱে খোজকাঢ়ি কেনেকৈ পাৰ হ'ল? এইবোৰ কি অলৌকিক কথা লিখে শাস্ত্ৰত। সেইকাৰণে আজিৰ তাৰিখত ল'ৰা ছোৱালীয়ে বুজি নাপায় কাৰণে নাহে আচলতে। সেইটো আমি বুজাই দিব লাগিব। সেইখন যমুনাৰ কথা নাই কোৱা। চতুৰ যিটো জীৱৰ ভিতৰত চতুৰ জীৱটো হ'ল শিয়াল, ধূৰ্ত বুলি কয় নহয়, শিয়াল। আমাৰ যিটো চতুৰ মন, সেই চতুৰ মনটোৱে প্ৰথমে আমি বৈষ্ণৱ হ'ব লাগিব, বিষ্ণুৰ কথা পাতিব লাগিব, বিষ্ণুৰ আশ্ৰয় ল'ব লাগিব। এই বৈষ্ণৱ মনটোৱে মায়া যমুনাখন আমাৰ পাৰ কৰি দিব। বৈষ্ণৱে যেতিয়া বাট দেখুৱাব, ভক্তিৰ পাচি যেতিয়া মূৰত হ'ব, অলপ আগত আমি পাচি কথাটো উলিয়াইছিলোঁ নহয়, যে ভক্তি যেতিয়া এপাচি মূৰত হ'ব, ভগৱন্তৰ মূৰত বহি দিব। কাৰ মূৰত? ভকতৰ মূৰত। ভকত কোন? বসুদেৱ। বসুদেৱ ভকতৰ মূৰত ভক্তিৰ পাচিত বহিলে কোন? কৃষ্ণ। কৃষ্ণ ভগৱন্ত বহি দিয়াৰ লগে লগে অনন্তই ছত্ৰ ধৰিলে। সেইকাৰণে আগে আগে বৈষ্ণৱ, পাছে পাছে ভকতৰ হৃদয়ত ভগৱন্তক ছত্ৰ দিলে অনন্ত নাগে। যদি আমি ভকত হ'ব বিচাৰোঁ, তেতিয়াহ'লে সেই তত্ত্বটোলৈ আমি আহিব লাগিব।
সেইকাৰণে ভকত হ'বৰ কাৰণে মানুহে কয় যে বিভিন্ন ধৰণৰ কথা কয়, ভকত এনেই হ'ব নোৱাৰি, আমুক তামুক, 3 বস্ত্ৰ ল'লেই জানা ভকত নহয়, প্ৰসাদ খালেই জানা বৈষ্ণৱ নহয়, এনেকৈ যে আমাক কয়। ভকত হ'বৰ কাৰণে গুৰুজনাই আমাক বৰ সুন্দৰকৈ কৈছে। কি বুলি কৈছে? ই ৰাম ভৱদে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত্বপূৰ্ণ হুৱন্ত যিজন কপদে কৃষ্ণ ধৰণ পবিত্ৰ পৰম আত্মাক মানন্ত কৃষ্ণ সমস্ত কেহম ৰাম তপদে তৰণৰ উপায় হৰণ হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। ইমান ধুনীয়াকৈ আমাক কৈ দিলে যে ভজন ভক্তিত ভগৱন্ত তুষ্ট হয়, আমি ভগৱন্তক ভজিব লাগিব। আৰু কপদে কৃষ্ণৰ শৰণ, আমি কৃষ্ণৰ ওচৰত শৰণ ল'ব লাগিব। এতিয়া আমি নিজক সুধোৱা হওক, আমি কৃষ্ণৰ শৰণ লৈছোঁনে নাই? আমাৰ মানুহে শৰণ ল'ব লাগে কাৰণে ল'লে, আমাৰ ইয়াত অশৰণীয়া মানুহ কোনোৱে নাই, বেছিভাগ মানুহ আমাৰ শৰণ ভজন লোৱা। যে শৰণ বুলি কৈ দিয়াৰ লগে লগে আমি ক'ত শৰণ লৈছোঁ এই কথাটো আমি কিন্তু বহুতে নজনাকেই থাকি গুচি গৈছে। আমি শৰণ ল'বলৈ আমাক মা দেউতাই ক'লে শৰণ নল'লে তহঁতৰ আকৌ এতিয়া বিয়া বাৰু সময় হ'ল, তহঁতি শৰণ নল'লে তহঁতৰ হাতেৰে চাহ তাহ নাখাবনে ভকতে? আমি সেইকাৰণেহে শৰণ ল'লোঁ, মানে চাহৰ শৰণ। আকৌ ভজন নল'লে ভকতে আমাৰ পৰা সিদ্ধ নাখাব, সেইকাৰণে ভাতৰ ভজন। এই ভাগহে আমাৰ হৈছে। শৰণ ভজন প্ৰকৃততে সেয়া নহয়। শৰণ ভজনৰ বিষয়ে ক'বলৈ হ'লে বহুত দীঘলীয়া হ'ব, আমি ইমান দীঘলীয়াকৈ নকওঁ। কৃষ্ণৰ শৰণ ল'বলৈ কৈছে, ভগৱন্তৰ ঈশ্বৰ প্ৰভুৰ চৰণত। তাৰমানে তেওঁৰ বাহিৰে আমাৰ আত্মাটোক স্থান দিব পৰা জেগা আৰু ক'তো নাই। কেৱল মাত্ৰ আত্মাটো যদি স্থান পাব ভগৱন্তৰ ঈশ্বৰ কৃষ্ণৰ চৰণতহে পাব। দেহটো বিনাশী, ইয়াত থাকি যাব, কিন্তু আত্মা অবিনাশী, আত্মাটো ভগৱন্তৰ ওচৰলৈ গুচি যাব। সি দুটা গতি পাব, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। সেইটো নিৰ্বাচন কৰিব ভগৱন্তই। ক'ত নিৰ্বাচন কৰিব? তুমি যিখিনি কৰ্ম কৰিলা তাত পুণ্য কিমান হ'ল, পাপ কিমান হ'ল, এইখিনিত তেওঁ পৰ্যালোচনা কৰিব। গতিকে চিত্ৰ আৰু গুপ্ত নামৰ দুটা তত্ত্ব আছে। চিত্ৰগুপ্ত বুলি একেলগতে কোৱা হয়। চিত্ৰৰ যোগেদি তাৰমানে ছবিখনৰ যোগেদি যিখিনি ভুল হ'ল, শুদ্ধ হ'ল, সেইখিনি তেওঁ লিখিব। আৰু গুপুতভাৱে নজনাকৈ, ৰাইজে নেদেখাকৈ মই যিখিনি ভুল কৰিলোঁ, মই মোক লুকুৱাবৰ কাৰণে যিমানখিনি চেষ্টা কৰিলোঁ, গুপ্ত অৱস্থাত থকা পাপখিনি সেইখিনিও লিখিব। চিত্ৰ আৰু গুপ্ত দুইটা একেলগতে দেখুওৱাৰ কাৰণে চিত্ৰগুপ্ত এজন মানুহ হ'ল বুলি আমি ধৰি লওঁ। তো তেওঁলোকে যিখিনি লিখি থ'ব তাৰ ওপৰত বিচাৰ কৰি কৃষ্ণই আমাক আশ্ৰয় দিব। আৰু তপদে তৰণৰ উপায় শৰণ, হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। আমাৰ হৃদয়খন পদ্মৰ নিচিনা হ'ব লাগিব। বোকাতে যদিও ফুলিছে তথাপিও বোকা গাত লাগিব নালাগিব। তাৰমানে সংসাৰৰ মায়াৰ বোকাখিনিয়ে আমাক চুব নালাগিব হৃদয়খন, আৰু সেই হৃদয়খন ভগৱন্তৰ প্ৰতি আগবাঢ়ি থাকিব লাগিব। সেইকাৰণে হৃদয় পদ্মত কৃষ্ণৰ চৰণ ধৰাৰ কথা ক'লে। যি হওক, এই কৃষ্ণই তেতিয়া গোকুললৈ গ'ল। গোকুললৈ যোৱাৰ কাৰণে মায়াটো পাৰ হ'ল। মায়া পাৰ হৈ যেতিয়া আকৌ কংসক বধিবৰ কাৰণে আহিলে, তেতিয়া কিন্তু যমুনাখনত আকৌ ৰথতহে পাৰ হ'ল। কেলে? অসুৰে ৰথত তুলি আনিছিলে নাই? তাৰমানে তেতিয়ালৈকে দলং বনাই দিলে, হয়নে? প্ৰথমে কৃষ্ণ জন্ম হওঁতে দলং নাছিলে, ঘূৰি আহোঁতে দলং বনাই দিলে। এনেকুৱা হ'ল কথাটো? নহয়, তত্ত্বটো বেলেগত আছে। যেতিয়া মথুৰাখনক থুটো যেতিয়া আঁতৰাই দিম, থু মানে কি? লেতেৰা বস্তু। থু আমি থু বুলি ক'লে সাধাৰণতে পেলাই দিয়া থুটোক আমি লেতেৰা বুলি কওঁ নাই? এই লেতেৰাটো যেতিয়া আঁতৰাই দিম, মায়াটো যেতিয়া মথুৰাৰ পৰা আঁতৰাই পেলাম, তেতিয়াহ'লে মৰা হ'ব। আৰু সেইটো তেতিয়া ওলোটা হৈ যাব। কেলে? থুটো তাৰ পৰা আঁতৰাই দিম নহয়, মৰাটো ওলোটাকৈ হ'লে ৰাম হৈ যাব, আৰু সেইখন ৰাম ৰাজ্য হৈ যাব। সেইকাৰণে কৃষ্ণই কংসক বধি তাত আকৌ ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে, আৰু তাত শাসনৰ দায়িত্ব দিছিলে উগ্ৰসেনক, যিজনক কংসই বন্দী কৰি থৈছিলে। গতিকে আমিও সেই ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ তাৰণাত আমাৰ অন্তৰাত্মাত শুই থকা সেই কৃষ্ণক বাহিৰলৈ উলিয়াই আনিব লাগিব। কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ, অহংকাৰ, এই 7খন দুৱাৰ ভেদ কৰি। গতিকে এনেকুৱা বহু তত্ত্বৰে বৰ সুন্দৰ সুন্দৰ উদাহৰণে ভাগৱত ভাগ, ইমান ডাঙৰ এখন ভলিউমৰ কিতাপ, আমি একেদিনে কৈ শেষ কৰাটো সম্ভৱ নহয়। আৰু আমিও তেনেই ক্ষুদ্ৰ মস্তিষ্কৰ জীৱ, আমিও আপোনাৰ হ'বক ইমান খন্তেকতে ইমানখিনি কথা কৈ দিব নোৱাৰিম। বতৰে অকণমান আমাক আকৌ ব্যাঘাত জন্মাইছে। কালিলৈ আকৌ ৰ'দ দিব, কিন্তু এতিয়া অকণমান বতৰ বেয়া হৈছে। গতিকে আকৌ ঘৰ যোৱাৰ কথাটো মনলৈ আহি যাব। এইখিনি সময়ত আকৌ যদি আমি কথা কৈ থাকোঁ, তেতিয়াহ'লে আপোনাৰ হ'বৰ এই পিয়াহ নলগা অৱস্থাত পানী খুওৱাৰ নিচিনা হ'ব। সেইকাৰণে আমি আৰু এই পিয়াহ নলগা সময়ৰ পানীকণ খুৱাবলৈ বিচৰা নাই। সেইটোকে কৈ সামৰি দিওঁ, বিৰাম দিওঁ আজিলৈ। খুব ৰ'দত বাৰীৰ পিছফালে মই কাম কৰি আছোঁ।
পানী পিয়াহ লাগিলে লৰালৈকে এগৰাকী ক'লোঁ হেৰা পানী অকণমান দিয়াচোন। মানুহগৰাকীয়ে জাৰ এটাৰে গ্লাছ এটাৰে লৈ গ'ল, প্ৰথমে এগিলাচ পানী ঢালি দিলে। একদম অমৃত খোৱা নিচিনা লাগিব, কেলৈ পিয়াহত অণ্ঠকণ্ঠ শুকাই গৈছে, ৰ'দত কাম কৰি আছিলোঁ যে। প্ৰথম গিলাচ পানী আমি খুব ধুনীয়াকৈ খাম, অমৃতৰ নিচিনা লাগিব। বোলে আৰু অকণ দিওঁ নি? বোলে দিয়া এগিলাচ। দ্বিতীয় গিলাচ খাওঁ, তেতিয়া অকণমান পানী খোৱাৰ নিচিনা লাগিব। সেইখিনিলৈকে ঠিকেই আছিলে। বোলে আৰু অকণ দিওঁ নি? দিয়া এগিলাচ নহ'লে। সেই গিলাচ কিন্তু আমি কি কৰিম, কুলকুলি কৰি পেলাই দিওঁ, মুখখন দিওঁ, এনেকুৱা কামত ব্যৱহাৰ কৰিম। তাৰমানে সেইখিনি পানীৰ ব্যৱহাৰটো নহ'ল। এই ভাগৱত শুনাৰ তৃষ্ণাটো তেনেকুৱাই। প্ৰথম অকণমান দেৰি শুনোতে ইমান ধুনীয়াকৈ শুনিলে, গোটেইখিনি ৰাইজ বহুত আছিলে। দ্বিতীয়বাৰ শুনোতে মানুহৰ সংখ্যাটো অলপ কমিল, হয়নে নহয়? দ্বিতীয় গিলাচ পানী গ'ল, এতিয়া ৩ নম্বৰ গিলাচ আৰম্ভ হ'ব। ইফালৰ পৰাও দিবলৈ আৰম্ভ কৰিছে নহয়, হয়নে নহয়? এই ৩ নম্বৰ গিলাচ পানী এনেই নষ্ট কৰাতকৈ ইমানতে আমি পাঠ আজিলৈ বিৰাম দিছোঁ। আমি নতশিৰে প্ৰণাম জনাইছোঁ সেই আহ্বায়ক সমিতিসকলক। এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজিত কৰক, যিবোৰ অনুষ্ঠানৰ যোগেদি অনাগত দিনত উঠি অহা নৱপ্ৰজন্মক আমি কিছু কথা কৈ ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ প্ৰতি আগ্ৰহী কৰিব পাৰিম। আৰু বহুত তেনেকুৱা ধৰণৰ আদৰ্শমূলক কথা থাকি গৈছে। সময়ৰ অভাৱ আৰু শ্ৰোতাৰ অভাৱত আমি কিছু কথা আমাৰ লুকাই থাকিছে, আৰু ভগৱন্তই যি মনলৈ আনে সেয়াহে ক'ব পাৰি। গতিকে এইখিনি নহ'লে ক'ব নোৱাৰি। দুৰ্যোধনেও এই কথাটো বুজি পাইছিলে, আমিবোৰেহে বুজি পোৱা নাই। দুৰ্যোধনে কি বুলি কৈছিলে, সেই ঘোষাশাৰীৰে আমি আজি পাঠ বিৰাম দিব বিচাৰিছোঁ। দুৰ্যোধনে কৃষ্ণক কৈছিলে যে আমি সকলো জানো, কিন্তু তাত আমাৰ আচলতে ৰতিটো নাই। কেলৈ? আমাৰ আচলতে ভগৱন্তৰ কৃপাটো তাত হ'বই লাগিব, তেতিয়াহে আমাৰ তাত ৰতি প্ৰীতি বাঢ়িব। দুৰ্যোধনে সেইকাৰণে কৈছিলে, এইৰাম ধৰ্মক জানো মই তথাপি পবিত্ৰী নাই, অধৰ্মটো নিবৃত্তি নহয়, হৃদিস্থিত হৈয়া তুমি যেন কৰাইবা স্বামী, ঋষিকেশ কৰিওতে নয়। ভগৱন্তই হৃদিস্থিত হৈ যিখিনি কোৱাব সেয়াহে আমি ক'ব পাৰিম। ধৰ্ম আমি সকলোৱে জানো, কিন্তু কৰিবলৈ মন নাযায় নহয়। অধৰ্মনো কোনে নাজানে, কিন্তু তাৰ পৰা ওলাই আহিব নাজানো নহয়, হয়নে নহয়? এইবোৰ চবেই জানে। ৰাতিপুৱা শুই উঠি আইগৰাকীয়ে চোতালখন শাৰী 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 পদূলি মুখ পাইছে, এনেকুৱা বতাহ ধুমুহাত কপৌ চৰাই পোৱালি এটা বাঁহৰ পৰা পৰিলে, পাখি গজিছেহে, দেহি ঐ মাকে পালে লৈ যাবচোন বুলি কৈ গেটৰ খুটাটোতে তুলি থৈ গুচি আহিল। এইটো তেওঁৰ মানে দৈবিক গুণ, ধৰ্ম, তেওঁটো বুজি পায়। গধূলি ভনী বইনাহে আহিছে, দুটিহে মানুহ, হ'ব সৰু চাই এটি ধৰিলেও হ'ব বুলি গঁৰালত হাত সোমোৱাই সেই একেগৰাকী আয়ে মুচৰি মাৰি পেলালে। সেইটো আখৰিক গুণ, হয়নে নহয়? এই দুটা গুণৰ মাজতে আমি চলি আছোঁ, দৈবিক আৰু আখৰিক। গতিকে ধৰ্ম আমি জানো, এই যে ওপৰত থৈ আহিব লাগে, মাকে পালে লৈ যাব, সেইটো ধৰ্ম জানো, কিন্তু তাত প্ৰবৃত্তি নাই, নোৱাৰোঁ। অধৰ্মটো জানো, এইটো মাৰি আনিব নালাগে, কিন্তু নিবৃত্তি নাই, মাৰিলেহে শান্তি পাওঁ। গতিকে এই কথাবোৰ যেতিয়ালৈকে আমি বুজি নাপাম, ভাগৱতৰ তত্ত্ব যেতিয়ালৈকে বুজি নাপাম, হৃদয়ত যেতিয়ালৈকে আমি এইবিলাক স্থাপন কৰি ল'ব নোৱাৰিম, তেতিয়ালৈকে আমাৰ কোনো গত্যন্ত নাই। পুনশ্চ এষাৰি কাকতি ঘোষাৰে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই আজি পাঠ ইমানতে বিৰাম দিছোঁ। কৃষ্ণ ইৰাম কোটি কোটি ঘোঁৰাই অপৰাধনীতে কৰোঁ আমি দুৰাশয়, হে হৰিমুখ দাস হেন মানিয়ে, ক্ষমীয়োক কৃপাময় ৰাম, ক্ষমীয়োক কৃপাময়। কৃষ্ণ কৃষ্ণ হৰি হৰা কৃষ্ণ।